নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল দীপাঙ্কৰছ কেনভাছ। এই ভিডিওটিত মই মানে ইছানোদয় স্কলাৰশ্বিপটো অৰ্থাৎ যাক বহুতে কি হয় ইউজিসি স্কলাৰশ্বিপ বুলিও ক'ব বিচাৰে আৰু সেই ইউজিসি স্কলাৰশ্বিপ অৰ্থাৎ ইছানোদয় স্কলাৰশ্বিপটোৰ কেইটামান মানে বহুত বেছি ইম্পৰ্টেন্ট মানে ফ্যাক্টস তোমালোকক জনাবৰ বাবে ভিডিওটো বনাইছো। সোৱা বহুতে মানে কোৱেশ্যন কৰি আছে মানে কমেন্টছৰ জৰিয়তে মোক কি হয় হুদি আছে যে দাদা মই 65 পালো 60 মানে 7 পালো 70 ওপৰত থকা বিলাকেটো হুদিছে কিন্তু 60 ওপৰত থকা বিলাকেও বহুত প্ৰশ্ন কৰি আছে যে মই এপ্লাই কৰিলে পাম নে বা কিছুমানে কৈ আছে যে মই 59 বা 55 56 এনেকে পাইছো মই এপ্লাই কৰিলে পাম নে। সোৱা তোমালোকে নিজে একদম ধুনিয়াকৈ এপ্লাই কৰিব পাৰা। এই ইছানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ কিমান পাৰ্সেন্টেজ লাগিব সেই বিষয়ে মানে তোমাৰ অফিচিয়েল ওয়েবসাইটত একেবাৰে মেনশন নাই, ঠিক আছে। আৰু সোৱা যেহেতু তোমালোকে প্ৰায়বিলাকে জানাই যে ইছানোদয় স্কলাৰশ্বিপটোৰ জৰিয়তে কি হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যেহেতু 7খন ৰাজ্য আছে গোটেই 7খন ৰাজ্যৰ মানে 10000 ষ্টুডেন্টক স্কলাৰশ্বিপটো দিয়া হয়। আগতে 54000 কৈ দিছিলে এতিয়া মানে 80000 কৈ দিয়ে আৰু ময়ো মানে যেহেতু বিএ 5th সেমিষ্টাৰত পঢ়ি আছো এতিয়ালৈ আৰু বিএ 5th সেমিষ্টাৰলৈ পঢ়ি থকালৈকে মই 80000 কৈ দুটা মানে ইনষ্টলমেন্ট মই পালো ইছানোদয় স্কলাৰশ্বিপটোৰ জৰিয়তে আৰু যোনটো মোৰ আকৌ সোমাব লাগিব হেতু জানুৱাৰী মাহতে আকৌ সোমাব মানে 2026 চনৰ জানুৱাৰী মাহত, ঠিক আছে। মই এই কাৰণে তোমালোকক কৈছো যে 55 56 এইবিলাকেও যেহেতু কমেন্ট কৰি আছা সোৱা তোমালোকে এপ্লাই কৰি দিয়া পোৱা নোপোৱা পিছৰ কথা। কাৰণ মই মানে যেতিয়া অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিছিলো তেতিয়া মই মানে গম পাইছিলো যে 2018 পৰা 19 বৰ্ষৰ ভিতৰত যেহেতু 10000 ষ্টুডেন্টক সিলেক্ট কৰা হয় কিন্তু 10000 ষ্টুডেন্টে এপ্লাই নাই কৰা 8000 কিমান জন ষ্টুডেন্টে এপ্লাই কৰিছে স্ক্ৰিনত দি দিছো। আৰু সোৱা 2019 পৰা 20 বৰ্ষৰ ভিতৰতো সেই 6000 কিমান জনহে এপ্লাই কৰিছে। মানে ইছানোদয় স্কলাৰশ্বিপটো বহুত বেছি পাৰ্সেন্টেজ লাগিব বুলি বহুতে মানে এপ্লাই নকৰে আৰু কিছুমানৰ যেহেতু মানে মাক দেউতাকৰ ইনকামটো 4.5 লাখতকৈ বেছি হোৱাৰ কাৰণে নিজে এপ্লাই কৰিব নোৱাৰে আৰু কিছুমানৰ পিআৰসি বা ডমিচিয়েলখন নাথাকে আৰু কেতিয়াবা ডকুমেন্ট বিলাক আপলোড কৰোতে বহুতৰ ভুল হৈ যায় তেনেকৈও নাপায়। গতিকে তোমাৰ যেহেতু প্ৰত্যেকটো ডকুমেন্ট আছে আৰু লগতে তোমাৰ মানে পেৰেন্টছৰ ইনকাম 4.5 লাখতকৈ কম গতিকে তোমালোকে ইছানোদয় স্কলাৰশ্বিপটো ধৰি লোৱা 50 খিনিয়ে যদি এপ্লাই কৰিব নিবিচাৰে 60 যি সকলে পাইছা তুমি ধুনিয়াকে কৰি দিয়া মানে ইমান বেছিটো পইচা খৰচ নহয় ন নিজেও এপ্লাই কৰিব পাৰা। আৰু সোৱা কোড এফিডেভিটখন উলিয়াওতে 400 মান টকা ল'ব। যদি কিছুমানে মানে উলিয়াবলে প্ৰবলেম হৈছে মোক এই জিমেইলটোত কৰি দিবা জিমেইল কৰিবা যে দাদা মই মানে উলিয়াব বিচাৰো বুলি মই উলিয়াই দিম দৰকাৰ হলে 400 মানতে ধুনিয়াকে উলিয়াই দিব পাৰিম। আৰু সোৱা মানে যেহেতু তোমালোকে এতিয়া গ্ৰেজুৱেচনত নাম ভৰ্তি কৰিছা ডাঙৰো হৈছা এটা নিজৰো মানে পইচা এটা বৰ দৰকাৰ হৈ থাকে গতিকে যেনেকৈ এটা স্কলাৰশ্বিপ লবলৈ ট্ৰাই কৰিবা আৰু মই যিমান পাৰো তোমালোকক হেল্প কৰিম যাতে এটা ভালকৈ তোমালোকে স্কলাৰশ্বিপ এটা পোৱা। গতিকে ইছানোদয় স্কলাৰশ্বিপটো যেহেতু প্ৰত্যেকজন ষ্টুডেন্টে মানে যিসকলে এপ্লাই কৰিছে মোৰো লগৰ কেইজন মানে 63 64 টো মানে ধুনিয়াকৈ পাই গৈছে তাহাঁতি এতিয়াও পাই আছে কিন্তু বিএ বিএসসি বিকমত পঢ়ি থকা সময়ত বেগটো নলগাবা কেনেকৈ বেগ নলগাকৈ পঢ়িব পাৰি মই তাৰ ওপৰতো ভিডিও এটা বনাই দিম দিয়া। গতিকে ধুনিয়াকৈ পঢ়ি মেলি যোৱা এপ্লাই কৰা আৰু বহুত স্কলাৰশ্বিপৰ কথা আছে মই ভিডিওবোৰ বনাই দিম। আৰু কলেজত যেহেতু ময়ো পঢ়ি আছো মানে ভিডিও একেবাৰে বনাই থাকিবলৈও মানে দিগদাৰ হয় সেইকাৰণে সপ্তাহৰ ভিতৰত 2-3টা ভিডিও মই আপলোড কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকক মানে এটোৱে বহুত বেছি ইনফৰমেশন দিলো। গতিকে তোমালোকে যদি ভিডিওটো ভাল পালা নিজৰ ফ্ৰেণ্ডকো শেয়াৰ কৰি দিবা লাইক কৰিবা আৰু এনে ধৰণৰ ভিডিওবিলাক পিছলৈ পাই যাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।